বড়োলেণ্ড CM কাপ ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেল বড়োলেণ্ড CM কাপ 2025 ফুটবল টুৰ্ণামেণ্টৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। এই প্ৰতিযোগিতা সমষ্টিত পৰ্যায়ত আয়োজন কৰা হৈছে, য'ত বিভিন্ন দলৰ মাজত উৎসাহজনক প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। খালিংদুৱাৰ সমষ্টি পৰ্যায়ৰ আয়োজন হয় এই খেল। পানেৰী VCDC বনাম চমুপাৰা VCDC দুটা দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখন পানেৰী চাহ বাগিচাৰ খেলপথাৰ 3:30 আৰম্ভ হয়। অঞ্চলটোৰ ফুটবল অনুৰাগীৰ মাজত এই প্ৰতিযোগিতাৰ শেষ খেলখনলৈ গভীৰ আগ্ৰহ কৰা পৰিলক্ষিত হয়। আজিৰ এই খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে BTR EM দেৱাইছা বড়ো, লগতে উপস্থিত থাকে খালিংদুৱাৰ সমষ্টিৰ ভোট সমিতিৰ সভাপতি বুদ্ধিৰাম বড়ো, শিমলুগুৰি VCDCৰ চেয়াৰমেন আনন্দী বড়ো, পানেৰী VCDCৰ চেয়াৰমেন অৰবিন্দ শৰ্মা, পানেৰী চাহ বাগিচাৰ সহপৰিচালক ভানু পালৰ লগতে UPPL দলৰ কৰ্মীসকল। আজিৰ এই খেলৰ দুইটা দল খেলৰ ভাল খেলুৱৈ প্ৰদৰ্শন দেখিবলৈ পোৱা যায়। আজিৰ খেলত চমুপাৰা VCDCয়ে 2-0 ব্যৱধানত পানেৰী VCDCক পৰাস্ত কৰি জয়লাভ কৰে। আজিৰ খেলৰ বিজয়ী দলক পুৰস্কাৰ হিচাপে ট্ৰফিৰ সৈতে 10,000 টকা প্ৰদান কৰে। দ্বিতীয় স্থান লাভ কৰা দলক ট্ৰফিৰ সৈতে 7,000 টকা দিয়ে। বেষ্ট খেলুৱৈক পুৰস্কাৰ প্ৰদান কৰে। খেলখন শ্ৰেষ্ঠ দলৰ বাছনি কৰা হ'ব। উত্তম খেলুৱৈ আৰু বেষ্ট গলকিপাৰ বঁটা বিতৰণি কৰা হ'ব। এই চূড়ান্ত খেলৰ জৰিয়তে অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতি আৰু যুৱকসকলৰ খেলপথাৰত আগ্ৰহ অধিক বাঢ়িব বুলি আশা প্ৰকাশ কৰে। পানেৰীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। মানে CM কাপ প্ৰতিযোগিতা এইটো আজি সমষ্টি লেভেলত খালিংদুৱাৰত অনুষ্ঠিত হৈছে, কি ক'ব? এইটো আমাৰ বড়োলেণ্ড অঞ্চলৰ এটা বৃহৎ এটা টুৰ্ণামেণ্ট, যিটোক আমি মেঘা ইভেণ্ট বুলি ক'বলৈ আমি লৈছোঁ বা মেঘা ইভেণ্ট বুলি আমি কৈছোঁ। আমাৰ বিদ্যাৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চিন্তা চৰ্চা, তেখেতৰ এটা ভিজন লৈ পেলাই সেই গেমটো আমি ষ্টাৰ্ট কৰিছোঁ এইবাৰৰ পৰা। অৰ্থাৎ এইবাৰ বড়োলেণ্ড CM কাপ 1.0 এটা কণ্টিনিউ হ'ব। আমি ইচ্ছিত সেইটো সিদ্ধান্ত লোৱা হৈছে। আমাৰ বড়োলেণ্ডত থকা এতিয়াৰ বৰ্তমানৰ সমষ্টি 40টা সমষ্টিৰ 420টা VCDCৰ ভিতৰত এই টুৰ্ণামেণ্টখন হৈছে। 35তকৈ অধিক টিম ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈছে। 4,000তকৈ অধিক ইয়াত গেম হ'ব। গতিকে সেই হিচাপে সেই টুৰ্ণামেণ্টটো আমি মেঘা ইভেণ্ট বুলি ক'ব বিচাৰিছোঁ। আমাৰ বড়োলেণ্ড অঞ্চলৰ যিসকল যুৱকসকল আছে, তেখেতসকলক আমি ইউনিটি স্পিৰিট আমাৰ মাজত চিনাকি আৰু কম্পিটিশ্যন মাইণ্ড বিল্ড আপ কৰিবৰ কাৰণে, আৰু আনটো হ'ল কি, আমাৰ সমাজত বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছবিলাক হৈ থাকে, ড্ৰাগছ বা অন্যান্য সমাজ বিৰোধী কামবিলাক, এইবিলাকৰ পৰা যাতে আমাৰ যুৱকসকলে আঁতৰি থাকিব পাৰে। আমি খেলত যদি তেওঁলোকক স্ক'প দি পেলাই যদি ব্যস্ততা ৰাখিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে এনেকুৱা বিভিন্ন এণ্টি ছ'চিয়েল এক্টিভিটিছ বা বিভিন্ন বেয়া চিন্তা চৰ্চাৰ পৰা আঁতৰি থাকিব। সেইটো কাৰণে সেই টুৰ্ণামেণ্টটো আমি পাতিছোঁ। এইবছৰ প্ৰচাৰটো খুব বেছি নহ'ল যদিও আমি আশা ৰাখিছোঁ অনাগত দিনত, অৰ্থাৎ অহা বছৰৰ পৰা ইয়াৰ প্ৰচাৰ বহলভাৱে হ'ব আৰু BTR অঞ্চলৰ চবে এই গেমটোক অংশগ্ৰহণ কৰিব আৰু সহযোগ কৰিব, মই এইটো আশা ৰাখিছোঁ। যিহেতু খেলখন অনুষ্ঠিত কৰিছে, তেনে ক্ষেত্ৰত BTR চৰকাৰে যিহেতু অনুষ্ঠিত কৰিছে, যিসকল প্লেয়াৰ মানে তেওঁলোকৰ ভিজিটে আছে, তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি? চাকৰি ক্ষেত্ৰতে হওক কিবা অন্য? হয়, সেইটো আমি যিসকলে এই টুৰ্ণামেণ্টত খেলিবৰ কাৰণে নিজকে ক্লাবৰ হৈ পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিছে নিজৰ নিজৰ VCDCৰ অধীনৰ পৰা, তেওঁলোকে প্ৰথমবাৰ হাৰিলেও তেওঁলোকে পাৰ্টিচিপেটৰী চাৰ্টিফিকেট পাব, আৰু যিসকলে জিকিছে তেওঁলোকে চাৰ্টিফিকেট পাবই। আৰু কাউন্সিল লেভেলত যেতিয়া টুৰ্ণামেণ্টখন হ'ব, তেতিয়া তেওঁলোকে মেডেলো পাব, চাৰ্টিফিকেটো পাব। আৰু এই চাৰ্টিফিকেট যিহেতু গভমেণ্টৰ পৰা হ'ব, এতিয়া চবে দেখিছে চাকৰিৰ ক্ষেত্ৰত অকল স্পৰ্টছৰ চাকৰি বুলি নহয়, অন্যান্য চাকৰি, শিক্ষকৰ পৰা আদি কৰি বিভিন্ন চাকৰিৰ ক্ষেত্ৰত আজিকালি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত বনাছ পইণ্ট দিয়াৰ এটা ছিষ্টেম আছে। ধৰক কোনোবা যদি টেট পাছ কৰি পেলাই শিক্ষকতা কৰিব বিচাৰিছে, কিন্তু তেওঁৰ টেটৰ মাৰ্কছটো বা পাৰ্চেণ্টেজটো 2%, 3% কম, বা কোৱালিফিকেশ্যন জেনেৰেল কোৱালিফিকেশ্যন তেওঁৰ কম, যদি তেওঁ এনেকুৱা গভমেণ্টে অৰ্গেনাইজ কৰা ঠিক তেনেকুৱা পাৰ্টিচিপেটৰী চাৰ্টিফিকেট, প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট তেনেকুৱা যদি থাকে, তেওঁ এই চাৰ্টিফিকেট ছাবমিট কৰিলে নিশ্চয় 5%, 3% বনাছ প্লাছ পাই যাব। আৰু সেইটোৱে জীৱনৰ এটা দিশ দৰ্শন বা জীৱনৰ এটা নিজৰ জীৱনটো গঢ়ি লোৱাৰ এটা যথেষ্ট সহায় হ'ব বুলি আমাৰ আশা ৰাখিছোঁ।
গেমখন হ'ব তাতে মানি প্ৰাইজ কিমান কি কয় তাতে মানি প্ৰাইজ কিমান হৈ যাব আমি এই টুৰ্ণামেণ্টত সৰ্বমুঠ আমি প্ৰায় 6 কোটি খৰচা কৰি পেলাই আমি এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছে ইয়াত সকলো সামগ্ৰী আমি দিছোঁ 420টা VCDCৰ কাৰণে VCDC লেভেলৰ 40টা সমষ্টিৰ কাৰণে 40টা সমষ্টি লেভেলৰ আৰু ডিষ্ট্ৰিক্ট লেভেলৰ আৰু কাউন্সিল লেভেলৰ আমাৰ টুৰ্ণামেণ্টখন সেনেকুৱা লেয়াৰত হ'ব আৰু VCDC লেভেলৰ পৰা আদি কৰি আমি কাউন্সিল লেভেলৰ লাগে চেম্পিয়ন ৰানাৰ্ছ আপ আৰু বেষ্ট প্লেয়াৰবিলাকক বিভিন্ন ধৰণৰ আমি প্ৰাইজ ৰাখিছোঁ আমাৰ VCDC লেভেলত যোনে চেম্পিয়ন হৈছে তেওঁলোকে 7,000কে পাইছে ৰানাৰ্ছ আপে 5,000কে পাইছে বেষ্ট প্লেয়াৰে 3,000কে পাইছে আৰু আমাৰ কাউন্সিল লেভেলত যেতিয়া চেম্পিয়ন হ'ব তেওঁলোকে 1.5 লাখ পাব আৰু ৰানাৰ্ছ আপে 75,000 পাব আৰু যিসকলে থাৰ্ড প্লেচ আমি থাৰ্ড প্লেচৰ কাৰণেও ৰাখিছে তেওঁলোকে 50,000 পাব উইথ মেডেল অৰ চাৰ্টিফিকেট আৰু প্ৰতিটো VCDCত আমি 2টা সেট জাৰ্সি আৰু প্ৰতিটো টিমক আমাৰ পৰা যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকক আমি ফুটবল দিয়া হৈছে আৰু প্ৰতিটো VCDCত জাৰ্সি লগতে আমাৰ স্পৰ্টছ মেটেৰিয়েলছ ধৰক কৰ্নাৰ ফ্লেগ অফিচিয়েলৰ কাৰণে যেটো ফ্লেগ লাগে বা আমাৰ সাবস্টিটিউট বৰ্ড বা নেট এনেকুৱা সামগ্ৰীবিলাক আমি দিয়া হৈছে আৰু অফিচিয়েল মেইনটেনেন্স প্ৰাইজ মানি বিভিন্ন কমিটি মেইনটেনেন্সৰ কাৰণে আমি মেনেজমেন্টৰ কাৰণে আমি ইয়াত বাজেট ধৰা হৈছে হেতুৰ লৈহে হেখিনি বাজেট হৈছে VCDC লেভেলত এটা কমিটি কনস্টিটুৱেন্সি লেভেলত এটা কমিটি ডিস্ট্ৰিক্ট লেভেলৰ এটা কমিটি কাউন্সিল লেভেলৰ এটা কমিটি আৰু কাউন্সিল গোটেইখিনিক চলাবৰ কাৰণে এপেক্স কমিটি আমি কৰিছো আৰু এপেক্স কমিটিয়ে হে গোটেইখিনি টুৰ্ণামেণ্ট তদাৰক কৰি আছে হয় বিটিআৰ চৰকাৰ যেহেতু CM কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈ আছে আজি সমষ্টি লেভেলত যেহেতু প্ৰতিযোগিতা আৰম্ভ হ'ল কি ক'ব এই মুহূৰ্তত নমস্কাৰ বিটিআৰ চৰকাৰে যেটো বডলেণ্ড CM কাপ প্ৰথম বছৰৰ কাৰণে অনুষ্ঠিত কৰিছে 40টা সমষ্টিতে VCDC লেভেলত কম্পিটিশন দিয়া আছে তাৰ পিছত মানে সমষ্টি লেভেলত আৰু ডিস্ট্ৰিক্ট লেভেলত কাউন্সিল লেভেলত এটো হ'ব আজি খালিংদুৱাৰ সমষ্টিয়ে VCDC লেভেলত যিখিনি কম্পিটিশন এটো কমপ্লিট কৰাৰ পিছত আমি আজি সমষ্টিৰ ভিত্তিত বডলেণ্ড CM কাপ আজি আমি ফাইনেল গেমত হেৰি কৰা হৈছে কাৰ মাজত হৈছে এটো আজি পানেৰী VCDC লগতে সমুৱাপাৰা VCDC এই দুই টিমৰ মাজত আজি ফাইনাল গেমটো অনুষ্ঠিত কৰা হৈছে আজি যে কেজনে প্ৰতিযোগিতাত নামিছে তেওঁলোকক আৰু ক'বাত নিব নেকি ক'বাত খেলিব যাব পাৰিব হয় এটা সমষ্টি লেভেলত যেটা এটা টিম বনাব এই টিমে আকৌ ডিস্ট্ৰিক্ট পৰ্যায়ৰ হেতু খেলিব আৰু ডিস্ট্ৰিক্ট পৰ্যায়ৰ যেটা টিম বনাব এটো কাউন্সিল পৰ্যায়ত হেতু হ'ব এটো আমি আজি যেটো উইনাৰ হ'ব এই উইনাৰ হোৱাৰ টিমৰ পৰা আমি নেক্সট ডিস্ট্ৰিক্ট লেভেলত কাৰণে এটা টিম আমি পঠাম তেওঁলোকে ডিস্ট্ৰিক্ট লেভেলত কম্পিটিশন কৰিব হেতুৱে প্ৰাইজ হিচাপত কি থাকিব আজিৰ দিনটো আজি যেটো সমষ্টি লেভেলৰ যেটো মানে কম্পিটিশন এই কম্পিটিশনত 10,000 ফাৰ্স্ট প্ৰাইজ সেকেন্ড প্ৰাইজ 7,000 আৰু বেষ্ট প্লেয়াৰ হিচাপে 3,000 কৈ দিয়া হৈছে এটা আমিও তেনেকৈ আমি দিম বিটিআৰ চৰকাৰ যেটো এটো পদক্ষেপ কেনে লাগিছে আপোনালোকৰ সমষ্টি হিচাপে কি ক'ব আপুনি সমষ্টি হিচাপে বহুত মানে মই ধন্যবাদ দিব আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰলৈ কাৰণ এটা এটা মহান এটা উদ্দেশ্য লৈ পেলাই এই খেলখন দিছে অনুষ্ঠিত কৰা হৈছে আমাৰ নৱ প্ৰজন্মক আমি খেল জগতত মানে এনকাৰেজ দিবৰ কাৰণে আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল পৰ্যায়ত লোকে মানে খেলুৱৈসকলক উদগনি দিবৰ কাৰণে এই খেলটো অনুষ্ঠিত কৰা হৈছে এটো সঁচাকৈ মানে এটা ভাল এটা পদক্ষেপ এটো আমি খালিংদুৱাৰ সমষ্টিৰ পৰা আমাৰ বিটিআৰৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰলৈ বহুত বহুত মানে ধন্যবাদ দিছোঁ আমি